জোৰত চলাইছো ইয়াৰ যে এইটোৱে বেয়া লাগে তই আমাৰ লগত মিলিব নোৱাৰ কি বেয়া কথা কৈছো বাই চান্স কিবা এটা হৈ গলে কি হ'ব আৰে এমএলএ গৌতম বৰাৰ ল'ৰা হয় মই নবডি কেন টাচ মি প্ৰখ্যাত ৰাজনীতিবিদ গৌতম বৰাৰ পুত্ৰৰ ওপৰত দুৰ্ঘটনাৰ অভিযোগ প্ৰমাণৰ অভাৱত নিশাৰ ভিতৰতে আৰক্ষীৰ জালৰ পৰা মুক্তি দেখ ফচুৱা গৈছে সেইদিনাখন তাত কোনো এক্সিডেণ্টে হোৱা নাছিল আমাৰ হাতত এভিডেন্স আছে এই ব্ৰ কৈছিলে নাই তোক নবডি কেন টাচ মি আৰে ডেড বডিয়ে নাইকিয়া কৰি দিলো বে ইয়াকে কয় দা পাৱাৰ অফ মানি তই আহচোন এফালে ক'ত যাও আৰে ক'ত লৈ গৈ আছ আৰে এইবোৰ ক'ত লৈ আহিছ এই ঘৰটো কাৰ হয় জাননে মই কেনেকে জানিম এই ঘৰটো সেই ল'ৰাটোৰ যাৰ ডেড বডিটো সেইদিনা তোৰ দেউতাৰ পইচাৰ মাজত কৰবাত হেৰাই গ'ল তাৰ মাকে চকুৱে দেখা নাপায় একমাত্ৰ ল'ৰাটোৰ ভৰসাতে জীয়াই আছিল কিন্তু তাকো যতীন ফোনটো তই আহিছ নেকি নহয় মই তাৰ লগৰহে সি নাই নহয় সেইদিনাই মোলৈ ঔষধ আনিবলৈ গৈছিলে পইচা যোগাৰ কৰিবলৈ নাই পৰা চাগে নহলে সি মোক এৰি থৈ এদিনো বাহিৰত নাথাকে আহা বহা তোমালৈ মই কিবা এটা খাবলৈ আনো তই কিয় কান্দিছ ভুল তোৰ নাই ভুল এই মাকজনীৰ কাৰণ আজিৰ দিনত য'ত টকাৰে মানুহ কিনিব পাৰি তাত তেওঁলোকে দুখীয়া হৈ জন্ম ললে